ও বন্ধুসকল, এয়া গাড়ীত উঠি আমি ক'ত গৈ আছোঁ জানেনে? অৰুণাচলৰ ফালে। আমি গৈ গৈ এখন ব্ৰিজ পালোঁ। তাৰমানে ইয়াৰ পিছতে অৰুণাচল আৰম্ভ হ'ব। মানে সীমা ঠিক মানে পূৰা অৰুণাচল সোমোৱা নাই, অৰুণাচল পোৱাৰ আগে আগে এইখন মানে অৰুণাচল অসমৰ মানে কানেক্টিং ব্ৰিজ যেন পাইছোঁ। ইমান হেৰি তাৰপিছত এইটো এখন নদী দেখিলোঁ। নদীখনত পানী নাই, এতিয়া খৰালি যে। আৰু এতিয়া তাৰমানে আবেলি 4টামান বাজিছে, আমাৰ ওলাওঁতে দেৰিয়ে হৈছে। এইটো চাওকচোন সূৰ্যটোৰ ওপৰত, আৰু বতৰটো অলপ ডাৱৰীয়া ডাৱৰীয়া টাইপৰো হৈ আছে, ঠাণ্ডাও। মুঠতে ইয়াতে ৰখি আমি ৰাস্তাৰ কাষতে এখন সৰু বাঁহৰে চাহৰ দোকান পালোঁ। তাতে আমি অলপমান চাহ পানী খাই ল'লোঁ। লৈ পেলাই তাৰপিছত আৰু অলপমান প্ৰাকৃতিক দৃশ্যবিলাক মই উপভোগ কৰিলোঁ। ইয়াৰ পানীবিলাক চালোঁ, পাহাৰ চালোঁ, চাই আপোনালোককো দেখাই আছোঁ। এনেকৈ আমি অলপ ঠাইডোখৰ উপভোগ কৰিলোঁ। তাৰপিছত এতিয়া আমি এইখিনি হোৱাৰ পিছত আৰু এই বাৰে বাৰে সূৰ্যটো মই খুব চেষ্টা কৰিছোঁ উঠাব পাৰোঁ নাই। এতিয়া দেখিছোঁ উঠিছে, সেইটো কাৰণে বাৰে বাৰে আপোনালোকে দেখি আছে। ইমান ধুনীয়া লাগিছে ৰংটো, মানে কিবা। তাৰপিছত গৈ আছোঁ, এয়া চাওকচোন আৰম্ভণি, মানে ৰাস্তাটোৰ পাহাৰবিলাক আৰম্ভ। এইখিনি আমি গৈ আছোঁ। ৰাস্তাটোত কোনো মানুহ দুনুহ দেখিবলৈ নাই। মাজতে 2-এটা ঘৰ দেখিলোঁ। দেখি পেলাই আমি গৈ আছোঁ। এয়া তাৰমানে অসমতে আছোঁ প্ৰায়। তাৰপিছত গৈ পেলাই এইটো এটা শ্বৰ্টকাট ৰাস্তা লৈ গুচি গ'লোঁ। ইয়াত তাৰমানে আমি তামোলপুৰ ছাইডৰ ইপিনে গৈ শ্বৰ্টকাট ৰাস্তা নেকি, ময়ো ইমান ভালকৈ চিনি নাপাওঁ। এয়া আমি গৈ আছোঁ আৰু মোৰ বেটাহঁতৰ লগতে গৈছোঁ। এয়া গৈ আছোঁ। এয়া চাওক, এয়া পাহাৰ ছাইডত পাহাৰবিলাক চাই যাওক দৃশ্যবিলাক। আৰু ৰাস্তাটো যে বাপৰে, পাহাৰ ইফালৰ পৰা সিফাল। আমি ইতিমধ্যে অৰুণাচল সোমাই এয়া গৈ আছোঁ। আৰু আপোনালোককো দৃশ্যবিলাক জানিছোঁ। মই নিজেও আচৰিত হৈছোঁ, ইমান ধুনীয়া অৰুণাচলখন, ভাবিবই পৰা নাছিলোঁ। তাৰমানে আমাৰ নৰ্থ ইষ্টত ফুৰিবলগীয়া ঠাই বহুত আছে। এয়া কাষেদি গৈ আছোঁ যে, এই তলৰ ফালে গোটেই মস্ত দ। আমি এটা পাহাৰ কাটি ৰাস্তা, এয়া পিনে গৈ আছোঁ। আৰু মাজে মাজে সোঁফালে পাহাৰ, মাজে মাজে বাওঁফালে পাহাৰ। মুঠৰ পাহাৰ বুলিতো ক'ব নোৱাৰি, পৰ্বত বুলিয়ে ক'ব পাৰি। যিমানে গৈ আছোঁ সিমানে ওখ পাহাৰ পাই আছোঁ। আচলতে এইটো এটা হিমালয় ৰেঞ্জতে পৰে, সেইকাৰণে অলপ পাহাৰবিলাক বহুত ডাঙৰ ডাঙৰ, পৰ্বত বুলিয়ে ক'ব পাৰি। এখন ব্ৰিজ আহিলোঁ ন, ব্ৰিজৰ এইখন পাহাৰ, আকৌ এইখন পাহাৰ ঘূৰি আৰু এখন পাহাৰ পাম। কিমান ওপৰত আহিছোঁ বাপৰে। মানুহবিলাকে গৈ আমি এডোখৰত ৰখিলোঁ, ৰাস্তাৰ মাজত ৰখিলোঁ। মানে চবেই মানে প্ৰাকৃতিক দৃশ্য অলপ চাই পেলাই মানে ফটো তুলিবগৈ। বহুত দেৰি পিছত গাড়ী এখন দেখিলোঁ বন্ধুসকল। গোটেই ৰাস্তাটো গাড়ীত একো দেখা নাছিলোঁ। তাৰপিছত গৈ ৰাস্তাৰ কাষত এখন সৰু চাহৰ দোকান পালোঁ। ইয়াতে তাৰমানে কি, ৰাস্তাৰ কাষে পাহাৰৰ মানে ওপৰত চাং কৰি পাহাৰৰ কাষত চাহৰ দোকানবিলাক থাকে। চাহৰ দোকানখন গৈ মই আচৰিত হ'লোঁ। কিটচেনটোত সোমাই কি ধুনীয়া, চাওকচোন আপোনালোকে। আমি নাখাওঁ তাৰমানে। ম'ম' খাবা নে মেগী খাবা? ম'ম' বনাইছে নেকি? পৰ্ক চক নাইতো, পৰ্ক নাখাওঁ কিন্তু আমি। দেৰি হ'ব। মেগী কোনে কোনে খাব? পৰ্ক নাখাওঁ, পৰ্ক দিয়া নহ'বই। পৰ্ক নাখাব বুলি কৈ আছে বাৰে বাৰে এটা কথা।
কি ডিচিপ্লিনত থৈছে বাপৰে ইয়াতে কি খানা বনাই নেকি ম'ম' বা ম'ম' ঠিকে আছে এই চব্জি ক'ৰ পৰা আহে এইবিলাক ইয়াত নহয় না দাম কেনেকুৱা ইয়াত ইয়াত আপোনাৰ গৰমৰ দিনত চব্জি পাব আমাৰ তাতে যেতিয়া গৰমৰ দিন মানে ইয়াতে আমাৰ গৰম মানে অসমত গৰম আৰু ইয়াতে চব্জি পুৰা পাই যাব তেতিয়া ঠাণ্ডা বন্ধুসকল এয়া আহি পালোঁ কিবা এখন জেগাত অৰুণাচল নাম চাম নাজানো পিছত জনাম আহি পেলাই বাথৰুমত গৈ অলপ ফ্ৰেছ হৈ কাপোৰ কানিলোঁ আৰু কি পিন্ধিছোঁ জানে তলত এটা দীঘল পেণ্ট চাওক ইমান ঠাণ্ডা এয়া এটা তলত ক'লা পেণ্ট চাওক এটা ক'লা পেণ্ট পিন্ধিছোঁ এইটো ক'লা পেণ্ট তাৰপৰা নাইটি চুৱেটাৰ তাৰপিছত শ্বল লৈ এতিয়া চবেই তাতে জুই পুৱাই আছে বনফায়াৰ হৈ আছে তাতে যাওঁ জুই পুৱাব চব হিটাৰ দিছোঁ ভীষণ ঠাণ্ডা এইটো ৰুম আমাৰ এইটো ৰুম এখন বিচনা আৰু ওপৰত এখন বিচনা আছে আৰু এই ছাইডত এখন সৰু বিচনা ডিভান এটা আছে আৰু এইবিলাক বেঞ্চ টেঞ্চ আকৰা কপি মোটামুটি ঠিকে আছে আৰু এইফালে এইটো আমাৰ ৱাছৰুম এইটো এটা আৰু এইপিনে এইটো ৱাছৰুম কিন্তু মই গৰম পানীটো কেনেকৈ ক'ত খুলিব লাগে বুজিয়ে নাপালোঁ আমাৰ ঘৰৰ নিয়মবিলাক বেলেগ ইয়াৰবিলাক বেলেগ এয়া এইখন এখন লন ইয়াতে এখন কিবা এখন প্লাষ্টিক কাৰ্পেট এইখন আৰ্টিফিচিয়েল কাৰ্পেট এইখন পাৰি গ্ৰীণ কৰি থৈছে আৰু এইকেইটা আমাৰ কটেজ ইয়াৰে আৰু সেইফালে চাই কিটচেন নেকি আৰু এইটো ডাইনিং হল মুঠৰ ঠাণ্ডা চাৰিওফালে ইফালে বিশাল এৰিয়া ঠাণ্ডাতে মানুহবিলাকে জুই পুৱাইছে চব কুকুৰি উঠছে ঠাণ্ডা ঠাণ্ডা নে গা ভালে আছে এতিয়া ৰাতিটো আমি সেইবিলাক জুই চুই পুৱাই ৰাতি সাজ খাই শুইছিলোঁ আকৌ এতিয়া ৰাতিপুৱা উঠিলোঁ অলপ দেৰি কিন্তু চাওক ৰ'দ নাই ভীষণ ঠাণ্ডা ৰাতিৰ দৃশ্যটোতো আপোনালোকক দেখাইছিলোঁৱে এই ঘাঁহনিখন পূৰা আৰ্টিফিচিয়েল স্কুল আছে নেকি তাতে মানে ল'ৰা ছোৱালীবিলাকে বাচ্চাবিলাকে খেলি আছে কি কলি আছে কি কলি আতে গুদুলিটো গুড়িয়া ক'ৰবাত স্কুল আছে জানা নাই অনুমান চিঞৰ বাখৰ হৈ আছে যে বন্ধুসকল কি যে ঠাণ্ডা শাৰী পিন্ধিছোঁ টুপি পিন্ধিছোঁ মোজা পিন্ধিছোঁ মোজা পিন্ধিব কৈছিল নিপিন্ধো চাওঁ আৰু ভৰিত ইনাৰ চিনা পিন্ধি এতিয়া ওলাইছোঁ আৰু এটা ডেষ্টিনেশ্যন বহুত দেৰি পিছত ঘৰ দুৱাৰ দেখা পালোঁ বা কি নাম ঠাইডোখৰ চেৰগাঁৱৰ ঘৰ দেখা পালোঁ বহুত দিন পিছত ঘৰ বহুত দিন পিছত কি কৈ আছে এই বহুত দিন মানে কালিৰ পৰা ঘৰে দেখা নাই কালি গছ আৰু জংঘলে লিখিছোঁ Or a sinner.
এয়া হাৱাৰ শব্দ লৈ লৈ আমি আহি পালোঁ এডোখৰ ঠাই এই পাহাৰৰ মাজত এডোখৰ সমতল জেগা এইখন এখন বজাৰ সৰুকৈ তাৰপিছত এই ঘৰটো দেখি মোৰ খুব ভাল লাগিল বহুত পুৰণা ঘৰ বোলে তাৰপিছত গৈ পেলাই চাওকচোন চাৰিওফালে পাহাৰৰ মাজত এটা গাঁতৰ মানে বাতি এটা আৰু তাতে এখন বজাৰ আৰু অলপ মানুহৰ বসতি তাৰপিছত এইবিলাক মানুহৰ ঘৰবিলাক চালোঁ দূৰৰ পৰা আৰু সেয়া দেখিছেনে কমলা গছ চবৰে ঘৰে ঘৰে কমলা গছ তাৰপিছত গৈ গৈ এঘৰ মানুহ তাত কমলা আনিব গ'লোঁ গৈ পেলাই তেওঁলোকৰ পাকঘৰটো দেখি মোৰ খুব ভাল নাই নাই ये अरुणाचलन का ट्रेडिशनल किचन कितना सुंदर है रे ये चूल्हा You know what? I want to go for a hiking. We should have taken some hiking pickaxes. Ma? Hello? আমাক অকণমান হাইকিং পিকাক্সেছ কিনিবই লাগিছিলে হয় না You have to promise that next time we will bring hiking pickaxes. Okay, fine. Next time হিমালয়ত লৈ যাব ইয়াত বোলে এয়াৰটেল আৰু গাড়ীত বহাই পিন্ধাই যায় আমি গৈ গৈ লাষ্টত দিৰাং পালোঁ দিৰাঙত এটা মনেষ্ট্ৰী আছে সেইটোৱে চাব ল'লোঁ ইমান মানে ঠাণ্ডা বতাহ মোৰ মোবাইলে কিবা হাতত ল'লে কঁপি যোৱা যেন লাগে এইটো মনেষ্ট্ৰী ভালমতে ফটোটো তুলিবই পৰা নাই ঠাণ্ডাতে কঁপি কঁপি তাৰপিছত এইটো ওপৰত উঠি গৈ আছোঁ চাওকচোন এইটো দৃশ্য কি সুন্দৰ এইবিলাক বহুত পুৰণা মনেষ্ট্ৰী গোল্ডেন কালাৰ পূৰা এইবিলাক শিলৰে চিৰি শিলৰ যেন পাইছোঁ এই চিৰি উঠি ওপৰত গৈ আছোঁ আৰু এইবিলাক কিবা বুদ্ধদেৱৰ কিবা কিবি পেইণ্টিং তাৰপিছত আমি গৈ ওপৰত এই মনেষ্ট্ৰীটো একদম ওপৰত যেনে বহুত দূৰৰ পৰা গাড়ী দি দেখিলেও মানে চব খাই যাব একদম ওপৰত এইয়া দূৰত এইটো মনেষ্ট্ৰী তাৰপিছত আমি এইটো চাবলৈ এতিয়া গৈ আছোঁ আপোনালোকেও চাব ব'লক মোৰ লগত একদম বিল্ডিঙৰ ওপৰতো গছ My hands are so cold, like a freeze. Open your shoes. No, that's it. আমি মনেষ্ট্ৰীটো দৰ্শন কৰি বাহিৰত ওলালোঁ ওলাই পেলাই চাওক আমি কিমান ওপৰত আছোঁ ওপৰৰ পৰা
মই এইবিলাক ভিডিঅ' কিন্তু মানে ইমান ঠাণ্ডা আৰু মেঘৰ কাৰণে এনেকুৱা খোলা লাগিছে চাওক আমি চবত মানে একদম বহুত ওপৰত আছে এই পাহাৰবিলাক দেখিছে যে তেনেকুৱা সমান পাহাৰতে আছোঁ এইটো মনেষ্ট্ৰীৰ পৰা তাৰপৰা তলত চালোঁ আৰু চাই পেলাই এই চাওক এইখন এখন মাজতে দিৰাং টাউন নেকি মাৰ্কেট এৰিয়া মানুহৰ ঘৰ একদম তলত মুঠৰ পৰা চব তলত মানে চাৰিওফালে পৰ্বত পাহাৰ মাজত মানে য'ত অলপ খালী জেগা তাতে ঘৰ অৱশেষত আমি তাৰপৰা আমাৰ এই যিডোখৰ ঠাইত আছিলোঁ সেইডোখৰ বোলে চেৰগাঁৱলৈ উভতিব লৈছোঁ এয়া চাওকচোন দিনততো খালি গছে দেখিলোঁ ৰাতি সেই অলপ পাহাৰৰ মাজে কিছুমান লাইট জ্বলি আছে সেইবিলাকে ঘৰ মানে ক'তো বজাৰ দেখাই নাই অৱশেষত আহি আছোঁ আহি ৰাস্তাৰ কাষত যেনিবা অৱশেষত কিছু লাইট দেখিলোঁ কিছু মানে হেৰি বজাৰ নেকি এইবিলাক দেখিলোঁ মানে বজাৰত নহয় সেই যে দূৰত দেখিছে সেইখন পাহাৰৰ ওপৰত সেইখন বোলে হেৰি কি কয় বমদিলা বুলি কয় সেইখন একদম ওপৰত মই কৈছিলোঁ যাই চাম কিন্তু ইহঁতে আৰু ইচ্ছাই নকৰিলে কোনেও যাবলৈ সেইকাৰণে যোৱা নহ'ল সেইখন বোলে আহি এই মাজতে অলপমান ঘৰ দুৱাৰ বজাৰ পালোঁ তাৰমানে যাওঁতে কিন্তু তেনেকৈ পোৱা নাছিলোঁ হয়তো ৰাস্তাটোৱে বেলেগ আছিল নেকি ধৰিবই নোৱাৰিলোঁ এখন মাৰ্কেট পালোঁ তাৰপিছত আমি লাহে গৈ আছোঁ আৰু আগৰখিনি পিছল